ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন 1, 2 আৰু 3। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। কোৱেশ্চন 1 ত কৈছে ৰহিমে জীয়কক কলে, মানে ৰহিম এজন ব্যক্তি তাৰ ছোৱালীক কলে 7 বছৰ আগত, মানে 7 বছৰ আগত আজিৰ বৰ্তমান বয়স সাপোজ x, 7 বছৰ আগত কলে কি হ'ব মাইনাস কৰিব লাগিব। তেতিয়াৰ বয়সৰ, তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত কলে কি হয় আমাৰ প্লাস কৰিব লাগে। আগত কলে মাইনাস, পিছত কলে আমাৰ কি হ'ব প্লাস কৰিব লাগিব। তোমাৰ বয়সৰ 3 গুণ হম। এই পৰিস্থিতিটোক বীজীয় ভাৱে আৰু জ্যামিতিক ভাৱে আমাৰ দেখাব দিছে। আমি ধৰি ললো ৰহিমৰ বৰ্তমান বয়স x বছৰ, জীয়েকৰ বৰ্তমান বয়স কি হ'ব, আমি সাপোজ ধৰি ললো y বছৰ। আমাৰ প্ৰশ্নত কি কৈছে 7 বছৰ আগত কলে কি হয় কন্ডিশন 1 বা প্ৰথম শর্ত মতে 7 বছৰ আগত মাইনাস জীয়েকৰ বয়সৰ লগতো 7 মাইনাস কৰিব লাগিব। কিমান গুণ কৈছে, আমাৰ কৈছে 7 গুণ, মানে জীয়েকৰ বয়সৰ লগত 7 ইনটু হ'ব x minus 7 into y কৰিলে আমি কিমান পাম 7y। এতিয়া 7 into 7 কৰিলে আমাৰ 49 হ'ব। ইয়াতে প্লাস ইয়াতে মাইনাস, প্লাস মাইনাসে আমাৰ মাইনাস x 7y মাইনাসৰ 49 প্লাস আছে এইটো সাইডত গলে কি হ'ব, সরি মাইনাস আছে এইটো সাইডত গৈ প্লাস হ'ব। এতিয়া মাইনাসৰ 49 প্লাস 7 কি পাম আমি, ডাঙৰটোৰ পৰা আমি প্ৰথমতে সৰুটো বাদ দিলো। 9 ৰ পৰা 7 মাইনাস কৰিলে 2, আমি পালো কি 7y 42। ডাঙৰটোৰ আগত কি চিন দি আছে মাইনাস, তেনেহলে ইয়াৰ এনসাৰৰ আগতো মাইনাস হ'ব। এইটো আমাৰ 1 নম্বৰ বুলি ললো x = আৰু এটা কন্ডিশন আমাক দিয়া আছে যে 3 বছৰ পিছত কোৱাৰ লগে লগে কি হ'ব x প্লাস y প্লাস 3 বছৰ পিছত কিমান গুণ হ'ব, 3 বছৰ পিছত 3 গুণ হ'ব। x plus 3 ৰ লগত y ইনটু কৰিলে 3y, 3 ৰ লগত 3 ইনটু কৰিলে আমি কিমান পাম 9, x 3y plus 3y plus 9 প্লাস আছে এইটো সাইডত গলে মাইনাস x = 3y, 9 ৰ পৰা 3 মাইনাস কৰিলে আমাৰ কি হ'ব 6। এইটো আমাৰ 2 নম্বৰ। এতিয়া 1 আৰু 2 ৰ কাৰণে আমি দুটা কি বক্স বনাই লম। হল আমি দুটা বক্স বনাই লৈছো। x = কি আছে 7y মাইনাসৰ 42। এতিয়া আমি y = কিবা এটা ধৰি লম। কি ধৰি লম, সাপোজ আমি 6 ধৰি ললো। y = কিমান ধৰিছো 6। এতিয়া 7 into 6 কিমান হ'ব 42 মাইনাস 42। 42 ৰ পৰা 14 মাইনাস কৰিলে কি হ'ব 0। x ৰ মান কিমান পালো 0। তোমালোকে বেলেগো ল'ব পাৰা, মই 6 লৈছো, তোমালোকে 100 ল'ব পাৰা, 200 ল'ব পাৰা, 5 ল'ব পাৰা, যিটো ইচ্ছা ল'ব পাৰা। ঠিক আছে, নেক্সট আৰু দিয়া আছে আমাৰ x = 7, আৰু এটা মান ল'ব লাগিব। এতিয়া আমি y ৰ মান কিমান ল'ম 7 লৈ দিও into 7 minus 42 x = y ঠাইত আমি কি লৈছো 7, y ঠাইত 7 লৈছো। 7 into 7 কিমান হ'ব আমাৰ 49 মাইনাসৰ 42। 49 ৰ পৰা 42 মাইনাস কৰিলে কি হ'ব, 9 ৰ পৰা 2 মাইনাস কৰিলে আমি কিমান পাম 7। তেনেহলে আমাৰ ইয়াতে 7 হৈ গল। এইটোৰ কাৰণে মান লম প্ৰথমতে x = আমি 0 ললো, সরি y = 0 ললো। 3 into 0 কি হ'ব 0 plus 6 হৈ গল। তেনেহলে x ৰ মান 6। নেক্সট কি লম 1 লম। তোমালোকে বেলেগো ল'ব পাৰা। 3 into 1 3 plus 6 কিমান হ'ব 3 plus 6 আমি কিমান পালো 9। এতিয়া আমাৰ এইটোৰ x ৰ মান পালো 9। এইটোৰ আমাৰ কি বনাব লাগিব, গ্ৰাফ বনাব লাগিব। সো গ্ৰাফ আমি এনেকে লৈছো, এটো x অক্ষ, এটো x ড্যাশ অক্ষ, এটো কি y অক্ষ আমাৰ
আৰু এইটো হল আমাৰ y অক্ষ তলৰটো হল y ড্যাশ ওপৰটো হল y অক্ষ আমাৰ বিন্দুবিলাক কি কি দিয়া আছে বিন্দুবিলাক চোৱা প্ৰথমতে x ৰ মান 0 y ৰ মান 6 আমি x ৰ মান 0 তাৰ মানে আমাৰ এইটো y ৰ মান কি হয় 6 কলমেৰে কৰি আছো যাতে স্পষ্টকৈ দেখা পোৱা তোমালোকে পেন্সিলেৰে আঁকিবা এক্সামত কিন্তু কলমেৰে আঁকিলে মার্ক নাপাবা না কাটি দিব ইয়াতে x ৰ মান দিয়া আছে 7 y ৰ মান কিমান হ'ব 7 x ৰ মান 7 y ৰ মান 7 এইটোৰ ওপৰত 7 লৈকে যাব লাগিব 1 2 3 4 5 6 7 এতিয়া আমি কি কৰিম স্কেলৰ সহায়ত এটো আমি কাটি দিম বিন্দু দুটাৰ নাম আমি লিখি দিম এটো হল আমাৰ 0,6 আৰু এটো হল আমাৰ 7,7 আৰু এটা বিন্দু আছিল আমাৰ কি আছিল x ৰ মান 6 হলে y ৰ মান কিমান হয় 0 x ৰ মান 6 y ৰ মান 0 তাৰ মানে এটো বিন্দুকে আৰু এটা আছে x ৰ মান 9 হলে y ৰ মান কি হয় আমাৰ 1 কিমান ঘৰ ওপৰত উঠিব এক ঘৰ এইটো বিন্দু আৰু এইটো বিন্দু এতিয়া সংযোগ কৰি দিম আমি কি হ'ব এইটো বিন্দুৰ নাম হল x ৰ মান হল 6 y ৰ মান হল 0 এটো হল x ৰ মান 9 আমাৰ y ৰ মান 1 প্ৰথমতে x ৰ মান লিখিব লাগে তাৰ পিছত y ৰ মান এতিয়া তোমালোকে হেকত এটা লাইন লিখি দিবা তোমালোকে এই 10 ঘৰ ইকুয়াল টু কিমান একক লৈছা ইয়াতে 10 ঘৰ ইকুয়াল টু আমি 1 একক লৈছো ইয়াতে লিখি দিম x অক্ষত 10 ঘর ইকুয়াল টু 1 একক y অক্ষত 10 ঘর ইকুয়াল টু 1 একক হ'ব তোমালোকে হোয়াইট পেজতে লিখি দিব পাৰা হোয়াইট পেজত লিখি দিলে ভাল হ'ব মই ইয়াতে লিখি দিছো হোয়াইট পেজতে লিখি দিবা কোশ্চেন 2 চোৱা কি দি আছে এটা ক্রিকেট দলৰ প্ৰশিক্ষকে তাৰ মানে কোচ জনে 3খন বেট আৰু 6টা বল কিনিছে 3900 টকা পিছত তেও 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বিজয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰে ধৰা হল বেটৰ কিনা দাম x টকা আৰু বলৰ কিনা দাম কিমান ধৰিম বলৰ কিনা দাম ধৰি ললো y টকা এতিয়া আমাৰ প্ৰশ্নত কি হৈছে প্ৰশ্নত কৈছে যে 3খন বেট প্ৰথম চৰ্ত মতে আমাৰ 3খন বেট 3x প্লাস বল কেইখন আমাৰ 6টা বল তাহলে 6টা বল দাম কিমান আমাৰ y টকা মিলি কিমান হ'ব দুটাৰ যোগফল আমাৰ হ'ব 3900 তিনিৰে গোটেইকেইটা হৰণ কৰিব পাৰি আমি 3 ইয়াতেও 3 দি হৰণ কৰি দিম ইয়াকো 3 আমাৰ হৰণ কৰি দিলো 3 3 ৰ মাজত 1 বাৰ তেনেহলে x আহিল 3 6 ৰ মাজত 2 বাৰ 2 আহিল y 3 3 ৰ মাজত 1 9 ৰ মাজত কিমান 3 0 ৰ মাজত 0 এটো 0 ৰ মাজতো 0 হ'ব 1 3 0 0 এতিয়া x আমি ৰাখি থলো প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাস হ'ব এটো আমাৰ 1 নম্বৰ সমীকৰণ এতিয়া কন্ডিশন 2 বা আমাৰ দ্বিতীয় শর্ত মতে কি দি আছে আমাৰ ব্যাট হল এখন তেনেহলে x প্লাস বল আমাৰ কেইটা আছে 3টা তেনেহলে 3y দামটো কিমান 1300 x = 13 প্লাস আছে এটো সাইডত যাই কি হ'ব আমাৰ মাইনাস হ'ব এটো হল আমাৰ 2 এতিয়া আমাৰ নিয়ম মতে কি কৰিব লাগিব দুটা বক্স বনাব লাগিব সো আমি বক্স বনাই ললো এতিয়া 2 y ৰ মান কিবা এটা ধৰি লব লাগিব y ৰ মান কিমান ধৰি লম সো যেহেতু ইয়াতে কিমান আছে 1300 আমি 100 100 কৈ কিবা এটা ধৰি লম
সাপোজ 500 ধৰি ললো y is equal to কি হল 500 আমি ধৰি লৈছো minus 2 into 5 কিমান হ'ব 10 হ'ব দুটা 0 আমাৰ 1300 টকাৰ পৰা 1000 টকা মাইনাস কৰিলে কিমান টকা পাম 300 টকা তেনেহলে x ৰ মান আমি 300 পালো নেক্সট আমাৰ সমীকৰণটো তো এইটোই 1300 minus or 2y 2y ঠাইত কিবা এটা লও সাপোজ 600 লও 1300 minus 2 into 6 কিমান হ'ব 12 আৰু দুটা 0 1300 টকাৰ পৰা 1200 টকা মাইনাস কৰিলে কিমান টকা থাকিব 100 টকা y ৰ মান কিমান লৈছো আমি 600 x ৰ মান কিমান পালো আমি 100 হ'ব নেক্সট এইটোৰ কাৰণে উলাব লাগিব x is equal to 1300 minus 3 into কিলো আমি সাপোজ 400 ললো 400 ললে y ৰ মান আমি 400 লৈছো 130 minus 3 into 4 12 দুটা 0 আহিল 1300 টকাৰ পৰা 1200 টকা মাইনাস কৰিলে কিমান হ'ব 100 টকা x ৰ মান 100 পালো নেক্সট y is equal to 300 minus ফর্মুলা 3 into y ৰ মান কিবা এটা লও 300 সাপোজ তোমালোকে বেলেগ বেলেগ লব পৰা আমি 500 600 লোৱা নাই কাৰণ মাইনাসত আহিব মাইনাসত আহিলে আকৌ মাইনাসৰ পিন কৰিব লাগিব আমি প্লাসতে ৰাখিছো মানবিলাক 1300 ৰ পৰা 300 মানে 3 into 3 9 দুটা 0 আহি 900 হৈছে এতিয়া 1300 টকাৰ পৰা 900 টকা মাইনাস কৰিলে কিমান টকা হ'ব 400 মানে 400 টকা y ৰ মান দি আছে 300 x ৰ মান হৈ গল আমাৰ 400 এতিয়া আমি গ্ৰাফটো আঁকি লম সো আমি গ্ৰাফটো এনেকৈ লৈছো x অক্ষৰ পিনে 100 100 কৈ লৈছো y অক্ষৰ পিনে আমি 100 100 কৈ লৈ লৈছো আমাক কি দিয়া আছে প্ৰথম বিন্দুটো দিয়া আছে আমাৰ x ৰ মান 300 হলে y ৰ মান কিমান হ'ব 500 x ৰ মান 300 হলে y ৰ মান হ'ব 500 100 200 300 400 500 কিছুমানে কৰে কি ইয়াতে আৰু ইয়াতে দি এটো আজ দি দিয়ে এটো নহয় কিন্তু x ৰ মান 300 y ৰ মান 500 মানে এটোৰ সিধা ওপৰত যাব লাগিব নেক্সট আৰু এটা বিন্দু দিয়া আছে আমাক নেক্সট বিন্দুটো দিয়া আছে 100 আৰু 600 100 100 আৰু 600 ইয়াৰ সিধা সিধা আমাৰ 600 লৈকে যাম এতিয়া আমাৰ কি হ'ব আমাৰ বিন্দু দুটো আমি সংযোগ কৰি দিম মই কিন্তু কলমেৰে কৰি আছো তোমালোকে পেন্সিলেৰে কৰিবা দেখা নাপাবা কাৰণে হে মই পেন ব্যৱহাৰ কৰি আছো এটো বিন্দু কি হয় 300 আৰু ওপৰত কিমান হ'ব 500 আৰু এটা সমীকৰণৰ কাৰণে আমি বিন্দু উলাইছিলো কি দিয়া আছে সোৱা x ৰ মান দিয়া আছে 100 x ৰ মান 100 এইটোৱে y ৰ মান কিমান 400 y ৰ মান 400 এই সিধা সিধা আমি 400 লৈকে যাম নেক্সট কি দিয়া আছে x ৰ মান দিয়া আছে 400 x ৰ মান হল 400 y ৰ মান কিমান হয় 300 সিধা আমি 300 লৈকে যাম এটো হল 100 কমা ওপৰত কিমান গল 400 এটো হল 400 ওপৰত কিমান গৈছে 300 লৈ হ'ব হেকত এটা লাইন এখিনি লিখি লোৱা হেকত এটা লাইন লিখি দিবা x অক্ষৰ ক্ষুদ্রতম 10 বর্গ ঘর ইজ ইকুয়াল টু কিমান ধৰিছো আমি 100 একক বুলি ধৰিছো 100 একক আৰু y অক্ষৰ একে লিখিম y অক্ষৰ ক্ষুদ্রতম 10 বর্গ ঘর ইজ ইকুয়াল টু
100 হ'ব ভিডিওটো প্ৰথমতে এইখিনি লিখি লোৱা তাৰ পিছত হ'ব এইখিনি তাৰ পিছত হ'ব আমাৰ গ্ৰাফটো আৰু শেষত এইটো কোশ্চেন 3 চোৱা কি দি আছে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম একদিন আছিল 160 এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হল 300 টকা পৰিস্থিতিটো বিজীয়ভাৱে আৰু জ্যামিতিকভাৱে বা লৈখিকভাৱে আমাৰ দেখাব দিছে ধৰা হল আপেলৰ দাম x টকা আৰু কি দিয়া আছে আঙুৰৰ দাম কিমান হ'ব y টকা বুলি ধৰি লৈছো এতিয়া প্ৰথম শৰ্ত মতে বা কন্ডিশন 1 according to condition 1 বা প্ৰথম শর্ত মতে আমাক কি দি আছে 2 কেজি আপেল তেনেহলে 2x প্লাস কিমান 1 কেজি আঙুৰ তেনেহলে সিম্পলি y is equal to কি হ'ব 160 এতিয়া আমি y টো ৰাখি দিলো 160 x to এইটো সাইড গলে কি হ'ব -2x এটো আমি 1 নাম্বার হিসাবে রাখি দাও কন্ডিশন 2 আমার দ্বিতীয় শর্ত মতে কি দি আছে দ্বিতীয় শর্ত মতে দি আছে আমার 4 কেজি আপেল আর আঙ্গুর দি আছে আমার 2 কেজি কিমান টাকা হয় 300 টাকা 2 এর আমি হরণ করিম গোটেকেটা 2 এর হরণ করে দিলে কি হবে 2 এর মাঝে কিমান যাব 2 বার এর মাঝে একবার নিলিখো আমি ও সরি এটু y হবে y সরি এটু y হবো y 300 মানে 300 টাকা দুইজনে ভগাই ললে কে টাকাকে পাবো 150 টাকাকে পাবো ইয়াতেও আমি y রাখি দিলু 150 2 আছে এটু সাইডত যাই কি হবো আমার মাইনাস হবো এটু আমার 2 নাম্বার হল কিয়াস এই দুটার কারণে আমার বক্স বানাবো লাগিব নিয়ম হিসাবত তো আতেন হলে আমার কি হবো y is equal to 160 x এর মান কিবা এটা ধরিলাম 1 2 ললে আমার মানে গ্রাফ আঁকতে বহুত কষ্ট হবো আমি 10 20 এনেকে লম কিমান লম সাপোজ 80 ললো 160 নিজে ইচ্ছামতো লব পারা 2 into 18 16 0 160 minus 160 কি হবো আমার 0 হয়ে যাব x এর মান কিমান লইছো আমি 80 y এর মান কিমান পালু 0 নেক্সট আমি y is equal to 160 minus 2 into x এর মান কিবা এটা ল 50 ললু সাপোজ 160 minus 2 into 5 কিমান হবে 10 আর এটা 0 160 এর পরে 100 মাইনাস করলে কিমান পাম 60 আমি x এর মান লইছো 50 y এর মান কিমান পালু 60 নেক্সট ইয়াতে সাম আমি y is equal to 150 minus 2 into suppose 70 ললো x এর মান কিমান লইছো 70 70 150 minus 2 into 7 কিমান হবে 114 আর এটা 0 15 পৰা 14 গলে আমার কি হবে 1 শূন্য এটা আহিব তেনহলে আমি কিমান পালো 10 নেক্সট y is equal to 150 minus 2 into আগতে 70 লইছে এবার কিবা এটা ল 50 ল সাপোজ 150 minus 2 into 5 কিমান পাম আমি 10 আর হেখাতে এটা 0 আছে লিখি দিলু 150 টাকার পরে 100 টাকা বাদ দিলে কিমান হবে 50 টাকা তেনহলে আমি কিমান পালো x এর মান 50 হলে y এর মানও কি হয় আমার 50 এটি আমার কি আঁকিব লাগিব সোয়া ইখিনিকে কব আমার রৈখিকভাবে দেখুৱা হল ইখিনিলৈকে এটি আমি জ্যামিতিকভাবে দেখাই আছো হ'ব গ্রাফটো আমি আঁকি লৈছো এটো সাইডত x অক্ষত ফালে আমি 10 10 কে বঢ়াই গৈছো y অক্ষৰ পিনও আমি 10 10 কে বঢ়াই গৈছো আমার প্রথমতে বিন্দু কি দি আছে x এর মান 80 হলে y এর মান 0 হয় x এর মান 80 হলে y এর মান 0 উপর পিনে আমার যাব না লাগে আর এটো বিন্দু সেকেন্ড আমার কি দি আছে x এর মান 50 হলে y এর মান 60 x এর মান 50 হলে
y ৰ মান 60 এইটো ইয়াৰ ওপৰত আমাৰ 60 লৈকে যাব লাগিব 60 ক'ত আছে ইয়াতে এইটো 60 ইয়াতে কি হ'ব 50 এতিয়া আমি কি কৰিম বিন্দু দুটা সংযোগ কৰি দিম বিন্দু দুটা আমি সংযোগ কৰি দিলো ইয়াতে কি আছে x ৰ মান 50 y ৰ মান কিমান হল 60 ইয়াতে হল x ৰ মান হল 80 y ৰ মান হল 0 আৰু এটা আমি সমীকৰণ উলাইছিলো সমীকৰণটো কি আছিল আমাৰ x ৰ মান 70 হলে y ৰ মান 10 x ৰ মান 70 হলে আমাৰ y ৰ মান কিমান হয় 10 হয় নেক্সট x ৰ মান 50 হলে y ৰ মানও 50 হয় x ৰ মান 50 x ৰ মান 50 হলে y ৰ মানও আমাৰ কি হয় 50 হয় আমি ৰেখা দুটা সংযোগ কৰি দিও মানে সরি বিন্দু দুটা ৰেখা দুটা নহয় বিন্দু দুটা আমি সংযোগ কৰি দিছো ইয়াতে x ৰ মান দি আছে 70 y ৰ মান দি আছে 10 ইয়াতে x ৰ মান কিমান দি আছে 50 y ৰ মান দি আছে আমাৰ 50 হ'ব হেকত আমাৰ কি লিখিব লাগে হেকত আমাৰ লিখি দিব লাগে সো এই লাইনটো তোমালোকে গ্ৰাফ পেজত লিখি দিলেও হ'ব হোৱাইট পেজত লিখি দিলেও হ'ব x আৰু একেবাৰে লিখি দিলো x আৰু y অক্ষত দুটা একে লিখিছো আমি অক্ষত 10 বর্গ ইকুয়াল টু আমার 10 একক সো x অক্ষ আর y অক্ষ আমি সৰু সৰু এটা ঘৰত মানে কি এক বর্গ কিমানটা আছে 10টা 10টাক আমি কিমান লৈছো 10 ইয়াতেও আমি 10টাক 10 বুলি লৈছো প্ৰথমতে ভিডিওটোৰ এইখিনি লিখি লোৱা তাৰ পিছত তোমালোকে এইখিনি লৈকে লিখি লোৱা তাৰ পিছত এইখিনি নহয় এইখিনি হেকত লিখি দিবা গ্ৰাফটো আঁকি লোৱা এনেকৈ হ'ব ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা